এতিয়া চা 2 দিন আগত আজি পৰহিলৈ মই আৰু আমিনুল ছাৰ আমবাগান চাহ খাই আছোঁ। তেতিয়া এজন বুঢ়া মানুহ এজন আহিলে, তেওঁ এটা কাহিনী কৰিছে, মানে এইটো আমাৰ ছায়েন্সৰ লগতে খুব জড়িত। কি কৰিলে, এই গেষ্ট্ৰিকৰে হওক বা কিছুমান কেপচুল থাকে, কি কৰা থাকে, ওপৰত প্লাষ্টিকৰ নিচিনা দেখা যায়, কিবা হেৰি কৰি থাকে, কভাৰ কৰি থাকে। সেই মানুহজনে কি কৰিছে, তোৰ টেবলেটটো ভাঙিছে, ভাঙাৰ পিছত গুড়িখিনি হাতত লৈ মুখত দিছে, মুখত দি পেলাই পিছত পানীৰে খাইছে। যেতিয়া খেয়াল কৰিলোঁ, আমি দুটাই বহুত হাঁহিছোঁ। তেতিয়া এই মানুহটোৰ মনত হয়তো ভয় আছে, মই কি প্লাষ্টিক খাই আছোঁ নেকি, হয় নে নহয়? কেতিয়াবা তহঁতৰ মনত বা ঘৰত কাৰোবাৰ যদি অলপ পুৰণা টাইপৰ মানুহ, যদি অলপ বুঢ়া মানুহ হয় বা অলপ বয়স্ক হৈছে, সিহঁতে এইবিলাক কৰিবলৈ ভয় পায়, বুজি পাইছ? আচলতে সেই টেবলেটটো যে বনোৱা হ'ল, সেইটো প্লাষ্টিকৰ নহয়, ঠিক আছে? এইটো যেতিয়া আমাৰ পেটত যাব ইজিলি একদম ডাইজেষ্ট হৈ যায়। যেতিয়া আমি ভাত খাওঁ বা যিকোনো বস্তু শাক পাচলি ফল মূল খাওঁ, তেনেকৈ খালে কি হয়, আমাৰ পেটত গৈ হজম হৈ যায়। সেইটো খালেও অলপ সময়ৰ পিছতে কমচে কম 1 বা 2 মিনিটৰ পিছতে এইটো গলি যায়। গলি গৈ পেলাই ওপৰৰ পৰা কি হ'ল, এই ভিতৰৰ পৰা সেই মেডিচিনখিনি ওলাই। যে আমাৰ মনৰ ভয় যোনটো, সেই ওপৰৰ যোনটো কভাৰ, সেই কভাৰটো হয়তো প্লাষ্টিকেৰে বনোৱা, যে প্লাষ্টিক খাই আছোঁ, আমাৰ পেটত কিবা বেমাৰ হৈ যাব। একচুৱেলি সেইটো প্লাষ্টিকেৰে বনোৱা নহয়। কিহেৰে বনোৱা হয়? সেইটো হয় তোৰ এনিমেলে হওক বা ভেজিটেবল হওক, এটা গেলাটিন নামৰ এক ধৰণৰ ছাবষ্টেঞ্চ পোৱা যায় এনিমেলত। সেই ছাবষ্টেঞ্চৰ পৰা সেইটো কি কৰা হয়, এই যোনটো কভাৰ, সেই কভাৰটো বনোৱা হয়। গতিকে যদি আমি মাংস খাব পাৰিছোঁ, মাংস যদি ভিতৰত গৈ পচি গৈ মানে হজম হৈ যাব পাৰিছে, সেইটো হৈ নাযাব। গতিকে আজিৰ পৰা সেইটো ভয় পাব নালাগে। ডাইৰেক্ট টেবলেট খাবি, কোনো ধৰণৰ প্ৰব্লেম নাই। সেইটো আমি আন খাদ্যৰ দ্বাৰা সেইটো ভিতৰত গৈ হজম হৈ যাব। প্ৰব্লেম আছে নাই? আজিৰ পৰা যদি এনেকুৱা কোনোবাই কৰে, সিহঁতকো শিকাই দিবি যে আমাক কোন ছাৰে, মান ছাৰে শিকাই দিছে, এইটো খালে কোনো প্ৰব্লেম নাই, হ'ব?